Hello students, আজি আমি ডিসকাস কৰিম ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ পাৰমুটেশন কম্বিনেশন চেপ্টাৰৰ 6.4.5 টপিক ৰেষ্ট্ৰিক্টেড পাৰমুটেশন। ইয়াৰ আগৰ যিখিনি 6.2 আৰু 6.1 আছিল সেইখিনি আমি আগৰ ভিডিঅ'ত ডিসকাস কৰিছো। যোনে যোনে সেই ভিডিঅ' কেইটা চোৱা নাই কাইন্ডলি সেই ভিডিঅ' কেইটা চাই ললে হ'ল। তো আজি আমি স্টাৰ্ট কৰিম ৰেষ্ট্ৰিক্টেড পাৰমুটেশন। পেজ নাম্বাৰ 223 তোমালোকে বুকত ওলাই ল'বা। এটা ৰেষ্ট্ৰিক্টেড পাৰমুটেশন কি? ৰেষ্ট্ৰিক্টেড মানে কি? বাধা আছে। তো এতিয়া কেনেকুৱা ধৰণৰ ৰেষ্ট্ৰিক্টেড পাৰমুটেশন কৈছে? এটা একচুয়ালি পাৰমুটেশনটো কি আছিল যে এনটা ডিফাৰেন্ট অবজেক্টৰ পৰা আমি আৰটা বস্তু লৈ আমি যিমান ধৰণে এৰেঞ্জ কৰিব পাৰো সেইটো আছিল আমাৰ কি নৰ্মেল আমাৰ পাৰমুটেশন। এতিয়া কোৱেশ্চনটো যদি এনেকুৱা থাকে যে এনটা ডিফাৰেন্ট অবজেক্টৰ পৰা আমি আৰটা বস্তু লম কিন্তু কন্ডিশন আছে যে কেটা বস্তু সাপোজ একেলগে থাকিব, কেটা বস্তু কেতিয়াও নাহে, কেটা বস্তু সাপোজ এনেকুৱা পাৰ্টিকুলাৰ প্লেছত বহিব। তো এনেকুৱা কিছুমান কন্ডিশন লৈ তিনিটা জাস্ট আমাৰ ফৰ্মুলা আছে। এই ফৰ্মুলা তিনিটা বুজি ললে আমাৰ এক্সাৰসাইজটো খুবেই সহজ হৈ যাব। চাবা এতিয়া যদি এই কেটা যে পাৰ্টিকুলাৰ বস্তু আছে যে আৰটা লম যে সাপোজ 10টা বস্তুৰ পৰা আমি 5টা বস্তু বাছি লম, তাৰে ভিতৰত দুটা পাৰ্টিকুলাৰ বস্তু আছে সাপোজ কে। তো সেই পাৰ্টিকুলাৰ সেই দুটা বস্তু বা কেটা বস্তু যদি নেভাৰ অকাৰ কেতিয়াও যদি নাহে তেতিয়া আমি ইউজ কৰিম n - k pr, মানে টোটেল অবজেক্টৰ পৰা যি পাৰ্টিকুলাৰ বস্তু দুটাৰ কাৰণে আমাৰ ৰেষ্ট্ৰিকশন আছে সিহঁতক আমি কি কৰিম টোটেল নাম্বাৰ অবজেক্টৰ পৰা বাদ দি দিম, দি কেনে n - k pr এই ফৰ্মুলাটো এপ্লাই কৰিম। যদি কয় অলৱেজ অকাৰ যে সদায় থাকিব তেতিয়া আমি কি কৰিম যে টোটেল নাম্বাৰ অফ অবজেক্টৰ পৰা কেটা বস্তু বাদ দিম আৰু যিমান কেটা সিলেক্ট কৰিবলৈ তাৰে পৰাও কেটা বস্তু বাদ দিম যদিও আমি এটা কাম কৰিম যিমানখিনি আছে তো r p k হে আৰটা যে বস্তু লম তাৰে পৰা আমি আৰু কি কৰিম কেটা বস্তুক আমি এৰেঞ্জ কৰি ইয়াৰ লগত মাল্টিপ্লাই কৰিম। এটো 2 নম্বৰ আছিল। নম্বৰ 3 প্লেসড ইন সাম স্পেসিফিক প্লেস, যে এনেকুৱা কৈছে যে কেটা বস্তু 2 নম্বৰ প্লেসত বহিব, যে অমুক নম্বৰ এলিমেন্টটো 5th পজিশনত বহিব, 6th পজিশনত, এনেকুৱা যদি পজিশন দিয়া থাকে তেতিয়া আমি কি কৰিম n - k পাৰমুটেশন r - k টোটেল বস্তুৰ পৰা কেটা মাইনাস আৰু যিমান কেটা বস্তু লম তাৰে পৰা আমি আৰু কেটো কি কৰি দিম মাইনাস কৰি দিম। এইখিনি ৰেষ্ট্ৰিক্টেড পাৰমুটেশনৰ মেইন কনসেপ্টখিনি। এইখিনি বুজি ললে আমাৰ এক্সাৰসাইজটো খুব সহজ হৈ যায়। এক্সাম্পল কিছু আছে, এক্সাম্পল বিলাক চাই লবা, এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট। এতিয়া আমি আহিলো এক্সাৰসাইজ 6.3। ভিডিও ৰিজল্যুশনটো বঢ়াই ললে হ'ল। চাবা ফাৰ্স্ট কোৱেশ্চনটো কি আছে, হাউ মেনি নাম্বাৰ অফ 5 ডিজিটস ক্যান বি ফৰ্ম উইদাউট ৰিপিটেশন ইফ কন্ডিশন দিছে নাম্বাৰ 1 2, 3 and 5 অলৱেজ অকাৰ ইন ইচ নাম্বাৰ, যে 2, 3, 5 টো প্ৰত্যেকটো নাম্বাৰতে থাকিব লাগিব আৰু নাম্বাৰটোত কৈছে 0 নেভাৰ অকাৰ, 0 কেতিয়াও থাকিব নোৱাৰে। এতিয়া যেহেতু আমাৰ কৈছে কি যে 2, 3, 5 টো আমাৰ সদায় থাকিব, গতিকে আমি কি কৰিম টোটেল নাম্বাৰ হ'ব আমাৰ 9। পাৰমুটেশন আমাৰ কি সদায় থাকিব বুলি কৈছে, গতিকে টোটেল নাম্বাৰৰ পৰা আমি কি কৰি দিম মাইনাস কৰি দিম। 5ৰ পৰা আমি কি কৰি দিম আমি এই যে 3 টো আছিল মাইনাস কৰি দিলো, দিয়াৰ লগে লগে 9p2। এটা 9p টোৰ ভ্যালুটো ফ্যাক্টৰিয়েল 9, 9 - 2 ফ্যাক্টৰিয়েল 9ক লিখিম 9 * 8 * ফ্যাক্টৰিয়েল 7, 9 - 2 ফ্যাক্টৰিয়েল 7, 7 7 কেনসেল, 9 * 8 72 ways। ক্লিয়াৰ এইটো? এটা কোৱেশ্চন নম্বৰ 1 আৰু সাব কোৱেশ্চন 2 কি কৈছে 0 নেভাৰ অকাৰ্স। এতিয়া 0 টো যদি নেভাৰ অকাৰ হয় তেতিয়া আমি টোটেলৰ পৰা বাদ দিম। তো টোটেল আছিল কেইটা, যদি ডিজিট কেইটা চাও আমি 0 1 2 3 আপ টু 9, টোটেল কেইটা ডিজিট আছে ইয়াতে 10 ডিজিট আছে। তেতিয়া 10ৰ পৰা আমি 1 মাইনাস কৰিম p, সিলেক্ট কিন্তু পাঁচটাই কৰিব লাগিব p5, গতিকে 9p5। তো 9p5 কি লিখিম 9 * 8 * 7 * 6 * ফ্যাক্টৰিয়েল 5। তো 9 মাইনাস এটা আহিব আমাৰ 9 - 5, তো 5 * আমি এটা ফ্যাক্টৰিয়েল 4 দি দিও, তো এটা আহিল ফ্যাক্টৰিয়েল 4, 9 * 8 7 6 5 ফ্যাক্টৰিয়েল 4 4 কেনসেল। এই কেইটা যদি মাল্টিপ্লাই কৰো তেনেহলে ক্যালকুলেটৰত চেক কৰি চাও কিমান আহে
9 into 8 into 7 into 6 into 5 is equal to 15120. তো হৈ গেল question number 1 to. Next question number 2. এতিয়া কৈছে চাবা, in how many ways 10 different books can be arranged in an almirah such that a particular book is always taken, number 2 is never taken. Total books কিমান আছে আমাৰ 10. তাৰে পৰা আমি কিমান বুক লেভেল ক্যান বি arranged in such a particular book, আমাৰ এখন particular book আমাৰ কি হ'ব লাগিব, always taken, আমি সদায় ল'ব লাগিব। ঠিক আছে, যেহেতু সদায় ল'ম, ইয়াতে and be arranged in almirah such that, আচ্ছা 4 particular book আমাৰ এটা 4 হ'ব, in how many ways 4 books different 10 different book can be arranged in almirah such a particular books or is always taken। আমাৰ 4টা বুকৰ কথা আছে এটা কোৱেশ্চনত ৰৈ গৈছে। তো ইয়াতে চাবা টোটেল আমাৰ যদি চাওঁ 4খন বুকৰ ভিতৰত আমাৰ কি ল'ব লাগিব, তাৰে ভিতৰত এখন বুক কিন্তু সদায় থাকিব লাগিব, মানে টোটেল বুক 10 আছে, ইয়াৰে পৰা আমি 4খন ল'ম, কিন্তু ইয়াতে এখন বুক কিন্তু সদায় কি আছে, ফিক্সড, এখন বুক তুমি সদায় ল'ব লাগিব। এটা তাৰে কাৰণে ফৰ্মুলাটো কি আছিল, যে ইয়াতে আমাৰ ফৰ্মুলাটো হ'ব আমাৰ এইটো অলৱেজ অকাৰ নাম্বাৰ 2, যে কি কৈছিল যে অলৱেজ অকাৰ হ'লে আমি এই ফৰ্মুলাটো এপ্লাই কৰিম। তো যেহেতু ইয়াতে আমাৰ এপ্লাই হ'ব, তো টোটেল আমাৰ 10 বুক আছিল, তাৰে পৰা আমাৰ এখন পাৰ্টিকুলাৰ বুক থাকে, গতিকে হ'ব 9p। আমি কি ল'ম 4খন বুক, গতিকে 4 - 1 কৰিলে কিমান হ'ল আমাৰ 3। ইয়াতে আমাৰ আৰৰ ভ্যালু কিমান আছিল আমাৰ 4, তাৰে পৰা এখন পাৰ্টিকুলাৰ বুক 4p1। এইটো ক্যালকুলেশন কৰা, ক্যালকুলেশন কৰিলে কিমান আহিব, ফ্যাক্টৰিয়েল 9 9 - 3 ফ্যাক্টৰিয়েল 4 4 - 1 ফ্যাক্টৰিয়েল 9 ফ্যাক্টৰিয়েল 6 ফ্যাক্টৰিয়েল 4 ফ্যাক্টৰিয়েল 3। so 9 8 7 ফ্যাক্টৰিয়েল 6 ফ্যাক্টৰিয়েল 6 4 into ফ্যাক্টৰিয়েল 3 ফ্যাক্টৰিয়েল 3 ফ্যাক্টৰিয়েল 3 ফ্যাক্টৰিয়েল এইটো কেনসেল, তো কেনসেল হৈ 9 into 8 into 7 এইটো মাল্টিপ্লাই কৰোঁ, 9 into 8 into 7 into 4 is equal to হ'ব আমাৰ 2016। তো 2016 ৱেজত আমি বুকখিনি সিলেক্ট কৰিব পাৰিম। ঠিক আছে, নাম্বাৰ 2 কি কৈছে, যে ই নেভাৰ টেকেন, যে কেতিয়াও লোৱা নহয়। যদি কেতিয়াও লোৱা নহয় তেনেহ'লে আমি কি কৰিম, তো কেতিয়াও লোৱা নহয় হ'লে আমাৰ কি আছিল নেভাৰ অকাৰ, তেনেহ'লে আমাৰ কি হ'ব, টোটেল বুক আছিল কিমান 10, তো 10ৰ পৰা আমাৰ কেইখন এখন বুক হয় না নহয়, গতিকে তেনেহ'লে 9 10 - 1 p সিলেক্ট আমি কেইখন কৰিব লাগিব 4, গতিকে আমাৰ এতিয়া কিমান হ'ল 4, গতিকে 9p4 9p4 ৰ ভ্যালুটো ফাইন্ড কৰা কিমান হ'ব, ফ্যাক্টৰিয়েল 9 ফ্যাক্টৰিয়েল 9 - 4। তো আমি লিখিম 9 into 8 7 6 ফ্যাক্টৰিয়েল 5, তলত আহিব আমাৰ এতিয়া কিমান ফ্যাক্টৰিয়েল 5 কেনসেল, গতিকে 9 into 8 into 7 into 6 is equal to আমাৰ কিমান আহিল 3024 ways। বুজিছা সবে? এতিয়া আহিল কুৱেশ্যন নাম্বাৰ 3। ইয়াত কি কৈছে, how many numbers can be formed by the digit 1 2 3 4 and 5 if the numbers are less than 1000 and repetition is allowed for each digit। মানে repetition allowed আছে, মানে তুমি 1 1 ও লগাব পাৰিবা, বা 1000 ৰ তলৰ নাম্বাৰ যেহেতু আমাৰ 3টা ডিজিটৰ হ'ব পাৰে, বা 5 5 5 ও আহিব পাৰে। এতিয়া কথাটো হ'ল কি, যদি আমি সিঙ্গল ডিজিট নাম্বাৰ লওঁ, যদি সিঙ্গল ডিজিট যদি নাম্বাৰ লওঁ, তেনেহ'লে আমাৰ হাতত অপশ্যন কি কি, হয়তো 1 ল'ম 2 ল'ম 3 4 5, গতিকে আমাৰ হাতত অপশ্যন আছে 5। যদি ডাবল ডিজিটৰ নাম্বাৰ লোৱা, ডাবল ডিজিট নাম্বাৰ হ'লে আমাৰ 1 1 1 2 1 3 1 4 1 5 2 1 2 2 2 3, গতিকে 5 into 5 কিমান হ'ব, 5 into 5 25। আৰু ট্ৰিপল ডিজিটৰ নাম্বাৰ যদি লওঁ, তেনেহ'লে আমাৰ কিমান হ'ব 1 1 1 1 1 2 1 1 3 এনেকৈ যদি লওঁ, তেনেহ'লে আমাৰ আহিব 5 into 5 into 5 125। এই গোটেইকেইটা প্লাছ কৰোঁ, 125 plus 25 150 150 plus 5 155। তো আমি এই তিনিটা ডিজিট যে আছিল 1 2 3 4 5, এই পাঁচটা ডিজিটেৰে আমি 3 ডিজিট 2 ডিজিট বা সিঙ্গল ডিজিট টোটেল নাম্বাৰ আমি 155টা সিলেক্ট কৰিব পাৰিম, বা আমি এৰেঞ্জ কৰিব পাৰিম।
Next, number 4. From a school, 5 boys and 4 girls have been selected for a competition. How many ways photographs can be taken placing them in a row such that no 2 girls remain together? तो এতিয়া কথা কৈছে total boys আছিল কিমান 5 girls আছিল কিমান 4 এতিয়া কথাটো কৈছে কি যে এটা ফটো লব ফটোটোত কন্ডিশনটো এটা হৈছে কি দুটা গার্লস মানে যিকোনো দুটা গার্লস আমাৰ কেতিয়াও কি হ'ব নোৱাৰে একেলগে থাকিব নোৱাৰে যেহেতু একেলগে থাকিব নোৱাৰে গতিকে এটা কাম কৰা আমি বয়স কিনি একেলগে বহিব দিও তো বয়স বি 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 তো টোটাল কেইটা বয়স হল 5 তো 5 বয়স আমি কিমান ধৰণে এৰেঞ্জ কৰিব পাৰিম ফেক্টৰিয়েল 5 5 বয়সৰ কাৰণে ফেক্টৰিয়েল 5 তো ইহতৰ মাজত কেইটা প্লেস 1 2 3 4 আৰু এক্সট্ৰিম পজিশনৰ দুটা গতিকে কিমান হল 6 গতিকে গাৰ্লছৰ কাৰণে কেইটা প্লেস 1 2 3 4 5 6 গতিকে আমি কি লিখিম 6p4 গতিকে ফেক্টৰিয়েল 5 into 6p4 আমি মাল্টিপ্লাই কৰিম তো ফেক্টৰিয়েল 5 মানে হৈছে আমাৰ কিমান 120 6p4 ৰ ভ্যালু ফেক্টৰিয়েল 6 6 minus 4 ফেক্টৰিয়েল 2 তো 120 ফেক্টৰিয়েল 6 মানে হল আমাৰ 720 এটা হল 2 2 ৰে 120 ক মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব ডিভাইড কৰিলে আমাৰ 60 60 into 720 যদি মাল্টিপ্লাই কৰো তেনেহলে আমাৰ আহিব এনসাৰটো 43200 সবে বুজি পাইছা ইয়াতে কিন্তু এটা কথা আছে নো টু গার্লস রিমেইন টুগেদার এনেকা কোশ্চেন আছে আৰু পিছ পিনে অলপ বেলেগ আছে এই কোশ্চেন নাম্বাৰ 6 ত মই বুজাই দিম পাম আমি তো ইয়াতে আমি কন্ডিশনটো কি কৰিলো যে বয়সৰ কাৰণে প্লেস কেইটা আমি বয়স কেইটা বহাই ললো তাৰ পিছত যেহেতু গার্লস একেলগে বহিব নোৱাৰে তেনেহলে প্ৰত্যেকটো বয়সৰ মাজত আমাৰ 4টা প্লেস এক্সট্ৰিমৰ দুটা তো টোটাল 6টা প্লেস এই 6টা প্লেসত আমি 4টা গার্লস বহাই দিলে হল গতিকে গার্লসৰ কাৰণে কিমান হল 6p4 তো এটো গার্লসৰ কাৰণে তো দুইটা মাল্টিপ্লাই কৰি দিওতে 43200 ওয়েজত আমি এৰেঞ্জ কৰিব পাৰিম এটা হল কোশ্চেন নাম্বাৰ 5 কোশ্চেন নাম্বাৰ 5 ত দিয়া আছে how many ways the letter of the word oriental can be arranged word to মই লিখি লৈছো o r i e n t a l total letter কেইটা আছে আমাৰ এতে 1 2 3 4 5 6 7 8 total 8 letter আছে question number 1 কি কৈছে যে question number 1 ত এটা কথা কৈছে যে no two vowels come together গতিকে কোনো vowels আমাৰ কি কৈছে একেলগে আহিব নোৱাৰে এটা কথাটো হল কি তো vowels কেইটা একেলগে আহিব নোৱাৰে গতিকে ইয়াতে আমি vowels কি কি আছে চাও o i e আৰু ইফালে l তো ইয়াতে vowel আছে আমাৰ কিমান 4 আৰু কনসোনেন্ট আছে কিমান 1 2 3 4 গতিকে কনসোনেন্টটো আমাৰ 4 4 + 4 8 ঠিক আছে তো কনসেপ্টটো আমি নাম্বার 4 অর্ডার এপ্লাই কৰিম কনসোনেন্ট খিনিক আগতে বহাইব দিম তো কনসোনেন্ট খিনি বহাৰ কাৰণে আমাৰ ফেক্টৰিয়েল 4 ওয়েজত হৈ যাব মানে ব্যঞ্জন বৰ্ণ খিনি তো কনসোনেন্ট খিনি বহিল 1 2 3 4 তো ভাৱেল খিনি যেহেতু একেলগে বহিব নোৱাৰে তো প্লেস কেইটা আছে ভাৱেলৰ কাৰণে 1 2 3 4 5 মানে কনসোনেন্ট কেইটাৰ মাজত তিনিটা প্লেস আৰু এক্সট্ৰিম পজিশনত দুটা গতিকে 3 + 2 কিমান 5 গতিকে ভাৱেল কেইটা বহাৰ কাৰণে 5p4 ৱে গতিকে টোটাল নাম্বাৰ অফ ওয়েজ ইকুৱেল ফেক্টৰিয়েল 4 into 5p4 তো ফেক্টৰিয়েল 4 into 5p4 ফেক্টৰিয়েল 4 মানে আমি জানো 24 5p4 মানে ফেক্টৰিয়েল 5 ডিভাইডেড বাই 5 minus 4 ফেক্টৰিয়েল 1 তো আলটিমেটলি 24 ফেক্টৰিয়েল 1 ৰ ভ্যালুটো হৈছে আমাৰ 1 আৰু ফেক্টৰিয়েল 5 ৰ ভ্যালু 120 तो 24 into 120 multiply करो 24 into 120 equal 2880 সবে বুজিছা এতিয়া নেক্সট চাবা নাম্বার 2 কি কৈছে যে consonants and vowels are placed one by one এটা কৈছে consonant আৰু vowel বিলাক
ওৱান বাই ওৱানত প্লেচ কৰিব দিছে মানে এটাৰ পিছত এটা কনচনেণ্ট নেক্সট এটা ভাৱেল কনচনেণ্ট ভাৱেল ঠিক এনেকুৱা ধৰণৰ আছে গতিকে এটা কাম কৰোঁ গতিকে কনচনেণ্টখিনি বহাই ল'লোঁ চি 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 এটাৰ পিছত এটা গতিকে ভি 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 বা এনেকুৱা হ'ব পাৰে অৰ কনচনেণ্ট ভাৱেল কনচনেণ্ট ভাৱেল কনচনেণ্ট ভাৱেল কনচনেণ্ট ভাৱেল হৈছে গতিকে যদি চাওঁ আমি দেখা পাম কি যে আমাৰ যিখিনি কনচনেণ্টখিনি আছে তো কনচনেণ্টখিনি ফেক্টৰিয়েল 4 ৱেজত আৰু আমাৰ যিখিনি ভাৱেলখিনি আছে আমাৰ কি ফেক্টৰিয়েল 4 ৱেজত আছে ঠিক আছে তো ওপৰৰখিনি কনচনেণ্টটো ফেক্টৰিয়েল 4 এটো কনসনেন্টৰ কাৰণে ফেক্টৰিয়েল 4 ভাৱেলৰ কাৰণে ফেক্টৰিয়েল 4 দুটা কন্ডিশনতে আমাৰ এই দুটা আছে এটোৰ কাৰণে কনসনেন্ট ফেক্টৰিয়েল 4 ভাৱেল ফেক্টৰিয়েল 4 কাৰণ কিয় চাৰিটা প্লেসৰ কনসনেন্ট ফেক্টৰিয়েল 4 ইয়াতে আমাৰ চাৰিটা প্লেস হ'ব গটে ফেক্টৰিয়েল 4 ইয়াৰে কাৰণে কনসনেন্টৰ চাৰিটা প্লেস আছে 1 2 3 4 গটে তাৰ পিছত ভাৱেল বহাইছো কাৰণে 1 2 3 4 ফেক্টৰিয়েল 4 গটে টোটাল কিমান হ'ব এটোৰ কাৰণে ফেক্টৰিয়েল 4 ইনটু ফেক্টৰিয়েল 4 ইখিনিৰ কাৰণে ফেক্টৰিয়েল 4 ইনটু ফেক্টৰিয়েল 4 গটে টোটাল নাম্বাৰ অফ ওয়েজ 2 ইনটু factorial 4 into factorial 4 গটিকে 2 into 24 into 24 গটিকে ক্যালকুলেশন কৰি চাও কিমান হয় 2 into 24 48 into 24 equal 1152 ways question number 6 how many words can be formed by the letter of the words polyhydra to spelling to agote likhilo poly Hydra total আছে 1 2 3 4 5 6 7 8 9 total letter আছে 9 এটা দিছে কন্ডিশন তো if the vowels do not come together number 2 no two vowels come together তো প্ৰথমতে হে কি কৈছে যে the vowels do not come together এটা কথা কৈছে vowels কেটা একেলগে নাহে আমি উল্টা কৈ কও যে vowels কেটা একেলগে কেইটাত আহে হেতু আমি আগতে ফাইন কৰি লওঁ এটা কথাটো হৈছে ইয়াতে ভাৱেল কি আছে ইয়াতে ভাৱেল কেইটা হৈছে আমাৰ ও ই আৰু এ আৰু আছে জানো নাই তো ইয়াতে ভাৱেল হৈছে 3 আৰু কনসনেন্ট হ'ব আমাৰ 6 এতিয়া কথাটো হল কি তো ভাৱেল কেইটাক মই একেলগে আহে বুলি কলো তো ভাৱেল কেইটা যদি একেলগে আহা বুলি ধৰি লওঁ তেনেহলে আমি ভাৱেল কেইটাত এটা কৰি লোৱাৰ লগে লগে এই তিনিটা ভাৱেলক মই সাপোজ বান্ধি ললো যে জতে যাব হিয়ত তিনিটা লগ হৈ যাব যে এনেকৈ মই সাপোজ এই তিনিটাক বান্ধি লৈছো এতিয়া তেনেহলে ভাৱেল কেইটাক এটা বুলি ধৰিলে কনসনেন্ট আছিল 6 গটিকে 6 প্লাস 1 কিমান হ'ব ফেক্টৰিয়েল 7 তো ফেক্টৰিয়েল 7 ৱেজত এৰেঞ্জ কৰিব পাৰিম লগতে এটা কথা এই যে ভাৱেল কেইটাক তিনিটাক যে এটা কৰি বান্ধি লৈছিল হিহতে ইহতৰ মাজত একেলগে থাকিলে এক্সচেঞ্জ হ'ব পাৰিব কেতিয়াবা সাপোজ আমাৰ ও টু আগত আহিব ই মাজত থাকিব এ পিছত আহিব এ আগত আহিব ই টু মাজত থাকিব ও টু পিছত যাব তো হিহতৰ মাজতো হিহতে কি হ'ব পাৰে এক্সচেঞ্জ হ'ব পাৰে তো কিমান হ'ব ফেক্টৰিয়েল 3 ৱেজত তো ফেক্টৰিয়েল 7 আৰু ফেক্টৰিয়েল 3 ৱেজত আমি কি গম পালো যে ভাৱেল কেইটা একেলগে আহে এটা কোৱেশ্চনত কি কৈছিল যে ভাৱেল কেইটা একেলগে নাহে এটা যদি কোনো কন্ডিশন যদি নাথাকিল কোনো ৰেস্ট্ৰিকশন যদি নাথাকে তেনেহলে 9টা লেটাৰক আমি টোটাল ফেক্টৰিয়েল 9 ৱেজত এৰেঞ্জ কৰিব পাৰো এই ফেক্টৰিয়েল 9 ৱেজৰ ভিতৰত ফেক্টৰিয়েল 7 ইনটু ফেক্টৰিয়েল 3 ভাৱেল কেইটা লগ হৈ আহে গতিকে টোটালৰ পৰা যদি আমি ফেক্টৰিয়েল 7 ইনটু ফেক্টৰিয়েল 3 টো মাইনাস কৰি দিও তেনেহলে যিকেইটা আহিব ইকেটাত কি হ'ব ভাৱেল কেইটা লগ হৈ নাহাটো আহিব তো তোমালোকে ক্যালকুলেশন কৰিবা ফেক্টৰিয়েল 9 ৰ পৰা মাইনাস কৰিবা ফেক্টৰিয়েল 7 ইনটু ফেক্টৰিয়েল 3 জিটু পাবা হেতুই হল আমাৰ এনসাৰটো মিলাই চাবা পিছপিনে দিয়া আছে এনসাৰখিনি এটা নাম্বাৰ 2 কি কৈছে যে নো টু ভাৱেলছ কাম টুগেদাৰ নো টু ভাৱেলছ কাম টুগেদাৰ আমি অলৰেডি 5 নাম্বাৰত কৰিছো নো টু ভাৱেলছ কাম টুগেদাৰ ওৰিয়েন্টেল ৱৰ্ডটোৰ কাৰণে ইয়াতেও আমি কি কৰিম যেহেতু ভাৱেল কেইটা লগ হৈ নাহে গটে কনসনেন্ট কেইটাক আগতে এৰেঞ্জ কৰিম কনসনেন্ট কেইটা কিমান 6টা কনসনেন্ট আছে গটিকে কিমানত এৰেঞ্জ কৰিব পাৰিম কিমান ৱেজ ফেক্টৰিয়েল 6 ৱেজত তো আমাৰ 6 বহিল 1 2 3 4 5 6 তো এটা আমাৰ সব কনসনেন্ট ইকেটা এই কনসনেন্ট কেইটাৰ মাজত কেইটা প্লেস আছে 1 2 3 4
5 হয় আৰু এক্সট্ৰিম পজিশনত 6 আৰু 7 গটিকে টোটাল কিমানটা আছিল 7 গটিকে 7টা প্লেসত আমাৰ কেইটা ভাৱেল বহিব লাগে 3 গটিকে 7p3 গটিকে ফ্যাক্টৰিয়েল 6 into 7p3 মাল্টিপ্লাই কৰিবা এনসাৰটো চেক কৰি চাবা কিমান আহে এটা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি দিছে যে how many words can be formed by the letter of the word independence I N D E P E N D E N C E independence ইয়াতে টোটাল কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 টোটাল লেটার আছে 12 কোৱেশ্চনত কি কৈছে in how many of them the vowels do not occur together মানে ভাৱেল কেইটা একেলগে নাথাকে তো ভাৱেল কেইটা একেলগে নাথাকে তো তাৰে আগত এটা চাও আমাৰ ইন্ডিপেন্ডেন্স টো আমি কিমান ধৰণে এৰেঞ্জ কৰিব পাৰিম কিন্তু ইয়াতে কিছুমান লেটাৰ ৰিপিট আছে দেই তো চেক কৰি চাও কি কি ৰিপিট আছে ইয়াতে আই ৰিপিট নাই এন ৰিপিট আছে 1 2 3 সো এন আছে 3 ডি আছে নে ৰিপিট ইয়াত আছে ডিও ৰিপিট আছে 1 2 ডি গল ই ৰিপিট আছে নে আছে 1 2 3 4 ই আছে টোটাল 4 আৰু বাকি কিবা ৰিপিট আছে নে পি ৰিপিট আছে নে নাই এন লিখা হৈ গৈছে তো এইখিনি তো গটিকে ইন্ডিপেন্ডেন্স টু কোনো কন্ডিশন নোহাকে আমি কিমানত এৰেঞ্জ কৰিব পাৰো ফ্যাক্টৰিয়েল 12 মই কি কৈছিলো আগৰ ভিডিওটো তোমালোকে চাই লবা যত ৰিপিটেশন থাকে যিমানটা ৰিপিটেশন থাকে হিমানেৰে আমি ডিভাইড কৰিম এন তিনিটা ৰিপিট আছে গটিকে ফ্যাক্টৰিয়েল 3 ডি দুটা আছে ফ্যাক্টৰিয়েল 2 ই 4 আছে গটিকে ফ্যাক্টৰিয়েল 4 এটো আমি ডিভাইড কৰিলো কৰি আমি কিবা এটা ৰিজাল্ট পাম ৰিজাল্টটো তোমালোকে চেক কৰি চাবা এটা ডাঙৰ ৰিজাল্ট আহিব তো এটো হৈছে কি কোনো কন্ডিশন নোহাকে আমি ইন্ডিপেন্ডেন্সৰ যেটো দিকেইটা লেটাৰ আছে সেই লেটাৰ কেইটা আমি এইটা ওয়েজত আমি যেটো পাম হিমান ওয়েজত আমি এৰেঞ্জ কৰিব পাৰো কিন্তু এটা কথাটো কি কৈছে যে কৈছে কি যে vowels do not occur together vowel কেইটা আমাৰ কি একেলগে আহিব নোৱাৰে যেহেতু vowel কেইটা আমাৰ একেলগে আহিব নোৱাৰে গটিকে আমি কি কৰিম vowel কেইটাক একেলগে আহা কৰি লওঁ যে vowel কিমানটা আছিল টোটাল ইয়াতে যদি চেক কৰো e4 আছে 1 2 3 4 5 তো vowel টোটাল কিমান আছে 5 তো vowel খিনিক যদি এটা কৰি লওঁ তেনে হলে আমাৰ কিমান হ'ব vowel হল আমাৰ 5 তো কনসোনেন্ট 12 minus 5 কৰাৰ লগে লগে আমাৰ কিমান আহিল 7 তো vowel কেইটাক যেতিয়া এটা কৰি লম তো 7 plus 1 কিমান হল আমাৰ 8 তো আমি টোটাল ফ্যাক্টৰিয়েল 8 ওয়েজত এৰেঞ্জ কৰিব পাৰিম যত vowel কেইটা লগ হৈ থাকে কিন্তু তাৰে এটা কথা যে পাঁচটা ভাৱেলে নিজৰ মাজতো এৰেঞ্জ হ'ব পাৰিব হয় না নহয় মই এইমাত্ৰ দেখাই দিছিলো যে ইয়াতে এনেকৈ নিজৰ মাজত এৰেঞ্জ হ'ব পাৰে উল্টা পাল্টা হৈ থাকিব পাৰে গটিকে পাঁচটা ভাৱেল নিজৰ মাজত কিমান ধৰণে এৰেঞ্জ হ'ব ফ্যাক্টৰিয়েল 5 কিন্তু ইয়াতে এটা কথা ভাৱেলৰ ভিতৰত আৰু কি চাৰিটা ৰিপিট আছে গটিকে ডিভাইডেড বাই ফ্যাক্টৰিয়েল 4 গটিকে ইয়াতে আমাৰ যেটো ৰিজাল্ট পালো আমাৰ এটা কিমান হল ফ্যাক্টৰিয়েল 8 ইনটু ফ্যাক্টৰিয়েল 5 বাই ফ্যাক্টৰিয়েল 4 আৰু এটা কথা ইয়াতে এই যে আমাৰ এতে ভাৱেল পাঁচটা এটা কৰি লৈছিলো কনসোনেন্ট সাতটা আছিল কিন্তু কনসোনেন্টৰ ভিতৰত আমাৰ ৰিপিট আছিল কোনটো n টু ৰিপিট আছিল d টু ৰিপিট আছিল গটিকে ইয়াতে ফ্যাক্টৰিয়েল n ডিভাইডেড বাই ফ্যাক্টৰিয়েল 2 তো এইটো যদি মাল্টিপ্লাই কৰো যিমান ৰিজাল্ট আহিব সাপোজ কিবা এটা ৰিজাল্ট হল এটো ৰিজাল্ট সাপোজ x এটো ৰিজাল্ট সাপোজ পালো আমি y গটিকে এই x ৰ পৰা যেতিয়া y মাইনাস কৰি দিম মানে এই ৰিজাল্টৰ পৰা এটো ৰিজাল্ট যদি মাইনাস কৰি দিম তেনে হলে আমাৰ এনসাৰটো আহি যাব যত vowels do not come together কাৰণ ইয়াত কি আছিল vowels কেইটা লগ হৈ আহা আৰু এইটো ৰিজাল্ট আছিল কি কোনো ৰেষ্ট্ৰিকশন নোহাকে এৰেঞ্জমেন্ট ইন্ডিপেন্ডেন্সৰ লেটাৰ কেইটাক লৈ গটিকে যেহেতু vowels কেইটা লগ হৈ নাহে বুলি কৈছে গটিকে টোটাল এৰেঞ্জমেন্টৰ পৰা লগ হৈ আহাখিনি মাইনাস কৰি দিলে যেটো এনসাৰ পাম হেতুৱে হ'ব আমাৰ কি যত vowels কেইটা লগ হৈ নাহে ঠিক আছে এবাৰ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 দিছে how many words can be formed by the letters of the word permutations তো লিখি লও স্পেলিং টু p e r m u t a t i o n s টোটাল লেটার কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 তো টোটাল লেটার আছে 12
ৰিপিটেশ্যনৰ ক্ষেত্ৰত কিবা আছে নে ৰিপিট পি ৰিপিট নাই ই ৰিপিট নাই আৰ নাই আচ্ছা এই টি দুটা আছে টি টু তো কুৱেশ্যন নম্বৰ 1 কি দিছে দ্য ৱৰ্ডছ বিগিন উইথ পি এণ্ড এণ্ডছ উইথ এফ গতিকে 12টা লেটাৰত 1 2 3 4 5 6 7 8 9 10 11 12 তো ষ্টাৰ্টিং হ'ব লাগিব আমাৰ কি ৰে পি আৰু এণ্ড হ'ব লাগিব এফ তো এই দুটা প্লেচ ফিক্সড তো বাকি কেইটা প্লেচ থাকিল 12টা প্লেচত দুটা ফিক্স গতিকে 10 প্লেচ আছে গতিকে 10টা প্লেচ আমি 10টা লেটাৰেৰে ৰিপিট আমি এৰেঞ্জ কৰিব লাগিব গতিকে ফেক্টৰিয়েল 10টা প্লেচক 10 এদি যদি ৰিপিট কৰোঁ ফিল আপ কৰোঁ 10টা লেটাৰেৰে গতিকে আমাৰ 10p 10 গতিকে আল্টিমেটলি 10p 10 মানে আল্টিমেটলি ফেক্টৰিয়েল 10 এতিয়া ইয়াত কিন্তু এটা কথা টি কিন্তু ৰিপিট আছিল গতিকে ডিভাইডেড বাই 2 গতিকে ফেক্টৰিয়েল 10 ডিভাইডেড বাই ফেক্টৰিয়েল 2 গতিকে যেটো হ'ব ইয়াৰ ৰিজাল্ট হেতু হ'ব আমাৰ এনসাৰটো ঠিক আছে কোৱেশ্চন নম্বৰ 2 কি কৈছে দা ভাৱেল অলৱেজ অকাৰ টুগেডাৰ এইটো অলৰেডি আমি কৰিছো আগতে তো তোমালোকে এইটোৰ 2 নম্বৰটো ট্ৰাই কৰি চাবা এনসাৰটো মিলিব নেক্সট নম্বৰ 3 কি দিছে দেয়াৰ বি অলৱেজ 4 লেটাৰ্স বিটুইন পি এণ্ড এছ পি আৰু এছৰ মাজত সদায় 4টা লেটাৰ থাকিব লাগিব গতিকে আমি প্লেচখিনি লিখিলো আগতে 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 5 6 7 8 9 10 11 12 এটা কি কৈছে যে পি আৰু এছৰ মাজত 4টা লেটাৰ থাকিব লাগিব আমি 4টা প্লেচ খালি ৰাখি দিও 1 2 3 4 ইয়াতে এছ তো এই এটা ফার্স্ট পজিশন ইয়াতে আমাৰ 4টা লেটাৰ ৰেঞ্জ কৰিম যদি পি টুক পিছুৱাই দিও এছ টো ইফালে পিছুৱাই আহিব গতিকে 1 2 3 4 5 6 7 মানে এইটো 7টা পজিশন আছে য'ত পি আৰু এছৰ মাজত 4টা স্পেস লৈ কেনে আমি এনেকৈ পিছুৱাই গৈ থাকিব পাৰিম কাৰণ এইটো এছ নেক্সট 2 নেক্সট 3 4 5 6 7 এনেকৈ যাব পাৰিম ঠিক আছে এইটো কন্ডিশনত কি যে পি ফাৰ্ষ্টত থাকিব আৰু এছ টো কি থাকিব সেকেন্ড পজিশনত থাকিব এইটো আমি ৰিপিটও কৰিব পাৰো 1 2 3 4 5 6 7 8 9 10 11 12 ইবাৰ এছক আগত ললো 4টা প্লেস বাদ দিও 1 2 3 4 ইয়াতে দিলো আমি পি একে কথা 1 2 3 4 5 6 7 মানে পি আগত লৈ এছক পিছত লৈ আমাৰ কেইটা পজিশন আছে 7টা ইবাৰ এছক আগত লৈ পি পিছত লৈ টোটাল পজিশন আছে 7 এই 1 2 3 4 5 6 এর মিনিংটো বুজি পাইছা নহয় এইটো ফার্স্ট পজিশন নেক্সট সেকেন্ড পি টো পিছুৱাই আহি আছে নেক্সট থার্ড ফোর্থ এনেকৈ গৈ আছে হেনেকৈ এছ টো আগত পি টো পিছত ইবাৰ নেক্সট পজিশন এছ টো এই সেকেন্ড পজিশন আহি গল পি টো লগে লগে নিজৰ এটা পজিশন পিছফালে গুচি যাব কাৰণ 4টা প্লেস খালি ৰাখিব লাগিব কাৰণ কোৱেশ্চন মতে কি কৈছে যে পি আৰু এছৰ মাজত 4টা প্লেসত আমি 4টা ডিফারেন্ট লেটার আমি পুট কৰিব লাগিব তো আমাৰ দেখাত কিমান হল টোটাল 2 * 7 হল 2 * 7 হল কাৰণ ইয়াতে আমাৰ 7 7 গতিকে আমি 7 + 7 লিখাৰ হলে 2 * 7 লিখিলো কিন্তু ইয়াতে এটা কথা কি আছে যে মাজত কেইটা প্লেস আছিল তো আমি কেইটা বহাব লাগিব 4টা গতিকে টোটাল লেটাৰ কিমান আছিল 4টা পজিশন এনেকৈ আমি বহাৰ কাৰণে আমাৰ হাতত অপচন কেইটা আছিল 10টা লেটাৰ আছে গতিকে ফেক্টৰিয়েল 10 আৰু তাৰে ভিতৰত আমাৰ ৰিপিট কোনে আছিল টি টু দুটা ৰিপিট আছিল গতিকে ডিভাইডেড বাই 2 যেটো আনসাৰ যেটো ৰিজাল্ট কৰিবা হেতু হ'ব আমাৰ ইয়াৰে আনসাৰটো চেক কৰি চাবা মিলে না নিমিলে কোৱেশ্চন নম্বৰ 9 কৈছে হাউ মেনি ওয়েজ দা লেটাৰ অফ দা ওয়ার্ড ইকুয়েশন ক্যান বি অ্যাৰেঞ্জড ইফ দা ভাৱেলছ এণ্ড কনসনেন্ট অলৱেজ অকাৰ টুগেডাৰ লিখি ললো ই কিউ ইউ এ টি আই ও এন টোটাল আছে 1 2 3 4 5 6 7 8 ভাৱেল 1 2 3 4 5 yes ভাৱেল 5 and consonant 8 - 5 3 তো কি কৈছে ভাৱেল এণ্ড কনসনেন্ট অলৱেজ অকাৰ টুগেডাৰ তেনেহলে হয়তো ফাৰ্ষ্টত ভাৱেল থাকিব লাগিব নেক্সট কনসনেন্ট তো ভাৱেল পাঁচটা 1 2 3 4 5 আৰু কনসনেন্ট 1 2 3 অৰ কনসনেন্ট কেইটা আগত আৰু ভাৱেল কেইটা পিছত থাকিব পাৰে কনসনেন্ট 1 2 3 আৰু ভাৱেল আছে 1 2 3 4 5 এতিয়া কথাটো হল কি তো ভাৱেল কেইটা নিজৰ মাজত কিমান হ'ব ফেক্টৰিয়েল 5 ওয়েজ আৰু কনসনেন্ট কেইটা নিজৰ মাজত ফেক্টৰিয়েল 3 অৰ এটুৰ ক্ষেত্ৰত হ'ব কনসনেন্ট কেইটা ফেক্টৰিয়েল 3 আৰু ভাৱেল কেইটা হ'ব ফেক্টৰিয়েল 5 গতিকে দেখা পালো কি ইয়াতে ফেক্টৰিয়েল 5 * 3
ফেক্টৰিয়েল 3 ইনটু 5 গতিকে আমি দুইটা ৰিজাল্ট প্লাস কৰি দিম তো এনসাৰটো হ'ব 2 ইনটু ফেক্টৰিয়েল 5 ইনটু ফেক্টৰিয়েল 3 এটো হ'ব আমাৰ এনসাৰ চেক কৰি চাবা কি হয় নেক্সট কোৱেশ্চন নম্বৰ 10 Question number 10 to Saba. So that the total permutation of n different objects taking r at a time is কৈছে যে proof কৰিব লাগে r minus k plus 1 into n minus k p r minus k if k particular object always remain together with certain order. ইয়াতে কি দিছে যে total object আছে n তাৰে পৰা আমি কেইটা লম টোটাল অবজেক্ট আছে n টা তো ইয়াৰে পৰা আমি r টা সিলেক্ট কৰিম কিন্তু কন্ডিশন এটা আছে যে কন্ডিশনটো কি যে কেটা বস্তু এই দে লম এতে সদায় ইকেটা কি হৈ থাকিব লাগিব ৰিমেইন টুগেদাৰ ইকেটা সদায় একেলগে থাকিব লাগিব যদি এইটো কন্ডিশনত যদি সিলেকশন কৰো তেনে হয় তাৰ পাৰমুটেশনটো হ'ব r - k + 1 * n - k p r - k এতিয়া ইয়াতে আমি ফাৰ্স্টতে হিছিলো যে অলওয়েজ অকাৰ যেতিয়া অলওয়েজ অকাৰ হয় তেনে হলে কি n - k p * r - k এটা r p k টো হ'ব আমাৰ চেক কৰিম ইয়াতে ক্ষেত্ৰত আমি ফাৰ্স্ট কন্ডিশনটো লও যে কি কৈছে যে n টা বস্তুৰ পৰা আমি r টা বস্তু লম যত k টা বস্তু সদায় কি থাকব অলওয়েজ একেলগে থাকিব লাগিব তেনে হলে তো সেই কন্ডিশনটো মতে যদি লম তেনে হলে আমাৰ হ'ব n - r p r minus k যত এটো কি হইব যে গটে কেইটা আমাৰ একেলগে থাকিব কেইটা বস্তু কিন্তু এই যে কেইটা বস্তু একেলগে ললো লোৱাৰ লগে লগে আমাৰ টোটাল কিমানটা হ'ব যে r minus k টা অবজেক্ট হল টোটাল r minus k টা অবজেক্ট কাৰণ k টা আমি ফিক্স কৰি ললো r minus k টা অবজেক্ট আছে আৰু এই r minus k টা অবজেক্টৰ মাজত আৰু দুই ফালে টোটাল r minus k plus 1 টা প্লেস আছে কাৰণ কিও চাবা দেখত r minus k মানে সাপোজ আমাৰ 5 টা তেনে 1 2 3 4 5 তেনে হলি ইহতৰ দুই ফালে কিটা 1 2 3 4 মাজত 4 টা প্লেস আৰু দুই ফালে দুটা গটিকে কিমান হল 4 + 2 6 তো একচুয়ালি কি 6 মানে কি টোটালৰ লগত 5 + 1 কৰিলে 6 গটিকে r minus k টা বস্তু লৈছিল মানে জাস্ট এটা 1 প্লাস কৰি দিলে তাৰ মাজৰ আৰু দুই ফালৰ প্লেসটো আমাৰ আহি যাব গটিকে টোটাল এৰেঞ্জমেন্টটো কিমান হ'ব গটিকে n - r p r - k multiplied by r - k plus 1 এটো হল টোটাল নাম্বার অফ এৰেঞ্জমেন্ট ঠিক আছে তো এক্সারসাইজ 6.3 টো কমপ্লিট হৈছে যদি কিবা এক্সপ্লেইন কৰতে কিবা ডাউট আছে কমেন্টত জনাই দিলে হল হেতু মই নেক্সট ভিডিওত পুনৰ সেই ভিডিওটোত অলপ শর্ট ভিডিও কৰি মই কোৱেশ্চনৰ এনসাৰটো ৰিপিট কৰি দি দিম ঠিক আছে নেক্সট ভিডিওত আমি ডিসকাস কৰিম কম্বিনেশন খিনি তো কম্বিনেশনৰ চেপ্টাৰটো কি কি আছে আমি চাই লম ঠিক আছে তো আজিলৈ এইখিনি থ্যাংক ইউ